হেল্ল' এভৰিৱান, আপোনালোকৰ সকলোৰে ভালনে? এয়া দেখিছেনে মোৰ চাট বাগানৰ ৰেড য়েল্লো গ্ৰীণ বেল পেপাৰ হৈছে। এইখিনি আচলতে মই খাবলৈ অনা গুটিৰ পৰাই পুলি প্ৰস্তুত কৰিছিলোঁ আৰু পুলিখিনি অকণমান ডাঙৰ হোৱাৰ পিছত মই 50% গোবৰ আৰু 50% মাটিৰ লগত অলপ ছাই মিলাই পেলাই লগাইছিলোঁ আৰু পুলিখিনি যথেষ্ট ভালো হৈছিল আৰু ভালকৈ লাগিছেও। কিন্তু এই কেপচিকামৰ এটাই প্ৰব্লেম হৈছে, ইয়াৰ মানে পাতবিলাক কাৰ্লি হৈ যায়। কাৰ্লি হোৱাৰ মেইন কাৰণটো হ'ল, কাৰ্লি যদি পাতটোৰ তলৰ ফালে হয় তেতিয়া জানিব লাগিব যে ইয়াত মাইট বা এফিড পোকৰ আক্ৰমণ হৈছে, আৰু ওপৰ ফালে কাৰ্লি হ'লে জানিব লাগিব যে ইয়াত কেলচিয়ামৰ অভাৱ হৈছে। সেইকাৰণে মই নিম তেলৰ লগত চেম্পু মিলাই পেলাই স্প্ৰে কৰিছোঁ, পাতটোৰ তলেৰে পৰে। আৰু মানে কেলচিয়ামৰ অভাৱ দূৰ হ'বলৈ কাৰণে মই চূণ পানী তিয়াই পেলাই পানী ছটিয়াই দিছোঁ। এতিয়া অৱশ্যে গছখিনি অলপ ভাল হৈছে, আগতকৈ যথেষ্ট ভাল হৈছে। যথেষ্টখিনি মই হাৰ্ভেষ্ট কৰিছোঁ আৰু ছোৱালীজনীৰ ঘৰলৈও অলপ দি পঠিয়াইছোঁ। ইয়াত মই শাক পাচলি বাকলি তিওৱা পানী বা গোবৰ মানে কেঁচুসাৰ তিওৱা পানী এনেকৈয়ে পৰিচৰ্যা কৰিছোঁ এইখিনি মই।